Hello everyone, welcome back to my another vlog. আৰু আজিৰ ভিডিওটো গম পাইছে বিয়াৰ ৰিসেপশনৰ ভিডিও হয় যেহেতু অকল বিয়াই হৈ আছে একদিন মোৰ ভিডিওবিলাক আৰু অতি সোনকালে দেখিবলৈ পাব বাৰু বেলেগ ভিডিও বহুতখিনি ভিডিও পেন্ডিং হৈ আছে দিবহে পৰা নাই মই যেহেতুকে আৰু মোৰ সম্পূৰ্ণ লুকটো আপোনালোকক দেখাই দিছো আজি যেহেতু বিয়াৰ ৰিসেপশন হয় আৰু সেই কাৰণে আমি গোটেইখিনি যাবৰ কাৰণে উলাই মেলি ৰেডি হলো আৰু এতিয়া গৈ আছো আমি বিয়াঘৰ যেহেতু দুলিয়াজানত আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় নাহৰকটীয়াৰ পৰা 15-20 মিনিট মান লাগে আৰু সোনকালে আমি গৈ পালোগে আমি যেহেতু 5-6 মান বজাত গৈছিলো ঘৰৰ পৰা উলাই আৰু তাৰ পৰা আহোতে আসলতে দেৰি হ'ল বাৰু 10:30-11 মানে বাজিলেগে আৰু বিয়াৰ ৰিসেপশনটো যেহেতু ঘৰত দিয়া নাছিলে বেলেগত দিছিলে মানে বিবাহ ভৱনত দিয়া হৈছিলে আৰু বিয়াৰ খানাত কি আছিলে হেয়া আপোনালোকক দেখাও বলক খানাটোত আসলতে মাছ মাংস পনীৰ কণী সকলোখিনি আছিলে ছাগলী মাংস যেহেতুকে মই নাখাওঁ সেইকাৰণে লোৱা নাই লগতে চিকেন ফ্ৰাই আছিলে আৰু লগতে বেঙ্গন ফ্ৰাই লুচি আছিলে বেঙ্গন নহয় ৰঙলাও ফ্ৰাই আছিলে তাৰ পিছত এয়া মা হাহুমা এয়া দৰাৰ মাক অকমান দেখাই দিছো আমাক দৰাৰ হেৰি খুৰী একে মানে অথনিবা দেখাও মই দেখাব পৰা নাই মানে লগ পাইছে দেখাই কৈ দিয়ক কিবা এটা কৈ দিয়ক কি কওঁ আমাৰ জাহ্নৱী বৌ বুৱাৰী মৰমেৰ বুৱাৰী আৰু এফালে বিয়াঘৰতে লগ পোৱা মানে বিয়াঘৰ যেহেতু আমি বহুত দিনৰ পৰা গৈ আছো হেকানে সবৰে লগতে আসলে চিনাকিয়ে হৈ গ'ল ইয়া অকনমানি মৰম লগা দুজনী ভন্টি তেওঁলোককো মোৰ কেমেৰাত বন্দী কৰি ৰাখিলো আৰু যিমানখিনি পাৰো মই সকলোকে চেষ্টা কৰিলো সকলোকে মোৰ কেমেৰাত বন্দী কৰি ৰাখো বুলি যাতে মানে এইখিনি মেমৰিখিনি থাকি যায় সেই কাৰণে আসলতে আৰু এফালে আলফুলক দেখিছা নাই এই গোটেইখিনি লগত তাই ফ্ৰেণ্ডো লগ পাই গৈছে সবৰে লগতে ধুনীয়াকে খেলি আছে একো আমনি কৰা নাই বাৰু আৰু এটা সময়ত মানুহ পটককে বহুত বেছি ভিৰ হৈ যায় আৰু এটা সময়ত পটককে কমি যায় আমি যেহেতু 10:30 মানলৈকে আছিলো তাৰ দুলিয়াজনৰ মানুহখিনি যেহেতু টাউনৰ মানুহখিনি অকনমান দেৰিকে আহে আৰু এইফালে এয়া চাওকচোন দৰাৰ দেউতাকক মই ভালকে দেখুৱাই নাছিলো সেইকাৰণে বোলো আপোনালোকক দেখাই দিওঁ আৰু এইফালে আলফুল পুৰা দেউতাকৰ লগত অকনমান সময় আছে বেছি সময় নাথাকে তাই কাৰো লগতে অকল মাম্মা মানে মাকক অকনমান সময় লাগে মানে অকনমান মাকৰ লগত থাকিলে আকৌ নিজে ভাল হৈ যায় মানে এয়া কইনাজনীৰ লগত মই ধুনীয়াকে এটা ক্লিপছ ললো কিন্তু মই এতিয়া বিচাৰি নাই পোৱা মই ক'ত সোমাই গ'ল মানে ইমানে বেছি ক্লিপছ হৈ গ'ল বিচাৰি পাবলৈ দিগদাৰ হৈছে আৰু এয়া দেখিছেনে কইনা ঘৰৰ মানুহ দেই কইনা ঘৰৰ মাক আৰু মামীয়েক সকলোবিলাক আছিলে তেওঁলোককো দেখাল আৰু এইফালে হৈছে আমাৰ বা দুজনী তেওঁলোকো গৈছিলে বিয়াত বাহতো গৈছিলে মানে বৰ্তাহতৰ ঘৰটো যেহেতুকে মাতিছিলে গৈছিলে দৰা ভৰি ধৰিছে চকচোন কিমান দিলে পইচা ধোৱা ছোৱালীজনী দৰা 5 টকা দিছে তোমাক দিলে নাই হাতত তোমাক হাতত দিলে নাই পইচা আৰু এফালে আছে আৰু এটা কথা আছে আৰু তুমি ইয়াকো হেৰি ভৰি ধৰিছিলা নি এই মানুহজনক ভৰি ধৰিছিলা নি কিমান দিলে পইচা পইচা নিদিলে ঠগিলে নাচিলে আমাৰ ধুনু নাচিলে দেখুৱাই বাই আমাৰ হল যাবা দেই যাবা নাই তোমাৰ নামটো কি আছিলে ঈশানভি তোমাৰ আৰু বহুত ধুনীয়া নামটো দেই ভাল লাগিছে নামটো কি খাইছে স্প্ৰাইট খোৱা বাই আৰু এইফালে ফটোতে দেখাই দিছো আমাৰ মৰম লগা কইনাজনী মানে এতিয়া আমাৰ হখিয়নী আৰু আলফুলৰ আমুয়েক এয়া আপোনালোকক দেখালো তাৰপিছত কেইখনমান ফটো বোলো আপোনালোকক লগতে দেখাই দিওঁ যেহেতু ভিডিওটো বহুত বেছি মানে শৰ্ট হৈ গ'ল মানে মই নিজে নাজানিলো আসলতে তাত বেছিকে ভিডিও কৰাও নহলে আৰু কিনো দেখাই থাকিম একেখিনি বস্তুকে সেইকাৰণে আসলতে বেছিকে ভালকে দেখাবলৈও নহলে আৰু লগতে
আৰু যিহেতুকে থাম্বনেইলত মই কৈছোঁৱে যে বিয়াত আচলতে আমি কি গিফ্ট দিলোঁ সেই গিফ্টটো আপোনালোকক দেখাম বুলি কৈছিলোঁ চ' আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চালে গম পাব কি গিফ্ট দিলোঁ তাৰোপৰি এতিয়া নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকে সকলোৱে আগৰ দৰে মৰম দিব তাকে কামনা কৰিলোঁ চ' আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আৰু শেষত এইটো গিফ্টটো আপোনালোকক দেখাই দিলোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই বাই